সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 18 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, ৰাত্ৰি 3:32 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, দিনৰ 10:32 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:53:56 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:24:10। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণ হ'ব ৰাক্ষসকণ, বাঘৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:32 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হ'ব হৰিণৰ অস্থি, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:39 পৰা 10:06। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:06 পৰা 11:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি ওচৰ পাজৰৰ ব্যক্তি নতুবা সম্বন্ধীয় ব্যক্তি নতুবা কোনো প্ৰিয় বন্ধুৱে আপোনাক আজি প্ৰয়োজনীয় ক্ষেত্ৰত সহায় সহযোগিতা কৰিব পাৰে। আজি কৰ্মদক্ষতা আপোনাৰ বাঢ়িব, গতিকে কাম কৰাৰ ইচ্ছা আৰু কৌশলতা এওঁলোকৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। কিন্তু ধন সম্বন্ধীয় আজি ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কিয়নো খৰচ আপোনাৰ য'তে ত'তে হ'ব পাৰে। আজি অদৰকাৰী ক্ষেত্ৰৰ খৰচ কৰাৰ পৰা আপুনি দূৰত থকাই ভাল হ'ব। লগতে আজিৰ দিনটোত ক'ৰবাৰ পৰা চিঠি পত্ৰ ইমেইল নতুবা অন্য ক'ৰবাৰ পৰা হয়তো কিবা সুখবৰ আজিৰ দিনটোত আহিব পাৰে, নতুবা পৰিয়ালৰো হয়তো কিবা ভাল খবৰ আজি পাব পাৰে। আজি প্ৰিয়জনলৈ হয়তো সঘনাই আপোনাৰ মনত পৰি থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু কথাই কাজিয়াৰ সূত্ৰপাত কৰাব পাৰে। কাজিয়াৰ সূত্ৰপাত ঘটিলে হয়তো আপোনাৰ দিনটো অকণমান মধ্যম হৈ পৰিব। গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। জীৱনসংগীয়ে হয়তো হঠাৎ কিবা ছাৰপ্ৰাইজ আজি দিব পাৰে। আজি বৰ বিশেষ এওঁলোকৰ ভাগৰ অনুভৱ নহয়, কিয়নো কাম বন কৰিলেও এওঁলোকক আজি সুস্থ সবল হৈ থকাই দেখা যাব। কোনো ধৰণৰ ভাগৰ দিনটোত অনুভৱ নহয়। বিদ্যা তেওঁলোকৰ আজি নতুন বিষয় পঢ়াৰ হয়তো আগ্ৰহ বাঢ়িব পাৰে। পুৰণা বিষয়ত এওঁলোকৰ গুৰুত্ব অকণমান কমিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং আজি বিশেষভাৱে থাকিব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি অদৰকাৰী চিন্তা হয়তো মনত চলি থাকিব পাৰে, কিন্তু এওঁলোকৰ আজি কাৰোবাৰ সৈতে মতভেদ হ'লেও আপোনাৰেই লাভালাভ হোৱা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰ, কিয়নো আপোনাৰ হাতত ধনৰ আগমন হ'ব। ধনৰ সমস্যাবোৰ আজি দূৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ আপুনি বিচাৰি পাব। লগতে আজি দিনটোৰ দুপৰীয়াৰ ভাগত হয়তো এওঁলোকে কোনো পুৰণা বন্ধুক লগ পাব পাৰে।
নতুবা কোনো পুৰণা বন্ধুৰ সৈতে আপোনাৰ দিনটোত আজি যোগাযোগ হোৱা দেখা যাব। লগতে আজি কিবা হয়তো আপুনি সোণালী সুযোগো পাব পাৰে, গতিকে অকণমান এক্টিভ হৈ থাকিব। সেই এক্টিভ হৈ থাকিলে আপোনাৰ আজি কাম বনবোৰ সুকলমে হৈ পৰিব, নতুবা কামত অগ্ৰগতি হ'ব। লগতে আজিৰ দিনটোত এওঁলোকৰ অতীতৰ কিবা স্মৃতি হয়তো মনলৈ আহিব পাৰে, পুৰণা দিনৰ কথা আপোনাৰ মনত পৰিব পাৰে। ইয়াৰ উপৰিও প্ৰিয়জনক লগত লৈ আপুনি ক'ৰবাত ফুৰিব যোৱাৰো প্লেন আজিৰ দিনটোত বনোৱা দেখা যাব। বয়সস্থ ব্যক্তিসকলৰ আজিৰ দিনটো অকণমান মধ্যম, কিন্তু এওঁলোকৰ আজি মনত উৎসাহ উদ্দীপনা প্ৰবল বাঢ়িব, গতিকে কিছু মানসিক ইচ্ছা এওঁলোকৰ বৃদ্ধি পাব। সন্ধিয়া এওঁলোকৰ খৰচ অকণমান হ'ব পাৰে। লগতে ইৰেশীৰ ব্যক্তিসকলে আজি আধুনিকতাৰে কাম বনবোৰ কৰা দেখা যাব। পুৰণা পদ্ধতিবোৰ বাদ দি আধুনিকভাৱে কাম বনবোৰ সকলো ক্ষেত্ৰত কৰা এওঁলোকক দেখা যাব। ক'ৰবাৰ পৰা নিমন্ত্ৰণো আজি পাব পাৰে। ইয়াৰ বাহিৰে ইৰেশীৰ বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু মনোৰঞ্জনৰ যোগ আছে। যিখিনি পঢ়া শুনা কৰিব খুব ফূৰ্তি আৰু আনন্দৰে পঢ়া শুনা কৰা দেখা যাব। গতিকে অন্য সকলো দিশত দিনটো খুব সুন্দৰ বুলিয়ে ক'ব পাৰি। শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি ক্ৰীম বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজক কিছু পজিটিভ কামত আগভাগ লোৱাৰ চেষ্টা কৰক, কিয়নো নিজক যদি তেনেধৰণৰ কামত আপুনি ব্যস্ত কৰি ৰাখে তেতিয়াহ'লে দিনটো আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব। আজি আজৰি সময়ত মনত অকণমান চঞ্চলতা থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন হয়তো উভতাই দিবলগীয়াও হ'ব পাৰে। আজি আপোনাৰ আশাবোৰ পূৰণ হ'ব, গতিকে মনৰ ইচ্ছা মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। আপোনাৰ বিপক্ষে হয়তো কোনোবা ব্যক্তিয়ে কিবা কথা বতৰা ক'ব পাৰে, ষড়যন্ত্ৰ কৰিব পাৰে। অকণমান সতৰ্ক থাকিলে ভাল হ'ব। এই ৰাশি ব্যক্তিসকলৰ আজি হিচাপ নিকাচ এওঁলোকে খুব নিখুঁতভাৱে আৰু সুন্দৰভাৱে কৰা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিছু মতলীয়া হৈ থকাও দেখা যাব, যাৰ বাবে হয়তো কৰিবলগীয়া কিবা কামো এওঁলোকে আধাতে এৰি প্ৰেমৰ ক্ষেত্ৰত ব্যস্ত থাকিব পাৰে। সন্ধিয়া অৱশ্যে অকলে থকাৰ ইচ্ছা যাব। সন্ধিয়া হয়তো সমাজৰ পৰা দূৰত, ঘৰৰ পৰা অকণমান আঁতৰত ফুৰিব যোৱাৰ ইচ্ছা যাব পাৰে। আজি লগত ভাতৃ ভগ্নীক লগ লৈও হয়তো আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে। বিশেষকৈ এওঁলোকৰ আজি ৰান্ধনি ঘৰৰ কিবা হয়তো সা সামগ্ৰী আপুনি ক্ৰয় কৰি আনিবলগীয়াও হ'ব পাৰে। আজি সংগীতত সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে, গতিকে সংগীত নৃত্য গীত বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ লগত এওঁলোকক ব্যস্ত থকা দেখা যাব। বিদ্যাৰ্থীসকলৰ মাজে সময়ে পঢ়াত অকণমান গুৰুত্ব কম হ'ব, কিন্তু অন্য দিশত তেওঁলোকৰ সকলো ফালৰ পৰা শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং বিশেষভাৱে থাকিব আজি সেউজীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি খেলা ধূলাত কিছু অংশগ্ৰহণ কৰা দেখা যাব। লগতে সাহসিকতা বাঢ়িব, গতিকে এওঁলোকক খুব সাহসিকতাৰে আজি কাম বনবোৰ কৰা দেখা যাব। লগতে সিদ্ধান্ত এওঁলোকে সাহসিকভাৱে ল'ব। আজি ক'ৰবাত ফাংচন নতুবা কিবা প্ৰগ্ৰেমত আপুনি হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি ধন খৰচৰ মাত্ৰা অকণমান বেছি দেখা গৈছে, গতিকে হয়তো প্ৰয়োজনতকৈ বেছি ধন আপুনি ক'ৰবাত খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি পৰিয়ালৰ কিবা কথাই চিন্তা অকণমান বৃদ্ধি কৰিব। ইয়াৰ বাহিৰে আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা প্ৰিয়জনৰ পৰা কিছু দূৰত থাকিবলগীয়াও হয়তো হ'ব পাৰে। আজি নতুন কথা শিকাৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব। লগতে আজি গোটেই দিনটো আপোনাৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা খুব বিশেষ শুভ দিন। ঘৰত আজি এওঁলোকৰ যদিও খৰচ বাঢ়িব, তথাপি ঘৰুৱা ক্ষেত্ৰত সম্পত্তিৰ আগমন হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি অবাবত সময় ব্যয় কৰা দেখা যাব। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে, বাকী দিনটো অন্য সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে যিকোনো বস্তু খোৱা লোৱা নকৰিব। বাহিৰা বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, গতিকে কিছু
যত্ন ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আগবাঢ়ি গৈ থকাৰ লগে লগে ধনৰ আগমনৰ পথ এওঁলোকৰ মুকলি হ'ব। গতিকে দিনটো ৰাতিপুৱাৰ ভাগত ৰাতিপুৱাতকৈ সন্ধিয়া এওঁলোকে কিছু ধন উপাৰ্জন কৰিব পাৰিব। হাতলৈ ধনৰ আগমন হ'ব। আজি সম্বন্ধ সকলোৰে সৈতে সুন্দৰ হৈ পৰিব। পুৰণি কথাবোৰ আজি বাদ দি এওঁলোকে নতুনভাৱে কাম বনবোৰ আগবঢ়া দেখা যাব। নতুনভাৱে সকলো কাম এওঁলোকে আৰম্ভ কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বাহিৰা খৰচ অকণমান বাঢ়িব। আপুনি ঘৰৰ পৰা ওলাই গ'লেই হয়তো খৰচ কিছু বাঢ়িব পাৰে। ঘৰৰ কাম কাজত এওঁলোকে আজি কিছু সহযোগ কৰা দেখা যাব। হয়তো ঘৰুৱা কাম কৰিবলৈ, ঘৰৰ চাফ চিকুণ কৰিবলৈ এওঁলোকে ইচ্ছা কৰিব পাৰে। লগতে জীৱনসংগীৰ সৈতে লগ হৈ এওঁলোকে কিবা পৰিকল্পনাৰ দিনটোত কৰিব পাৰে। ভৱিষ্যতে কি কৰিব, আগন্তুক দিনত কি কৰিব, কি নকৰিব, এনেধৰণৰ প্লেন কিছু জীৱনসংগীৰ সৈতে লগ হৈ কৰা দেখা যাব। আজি দিনটোৰ বেছি সময় আপোনাৰ সন্ধিয়াৰ সময়খিনি বিশেষকৈ পৰিয়ালতে পাৰ হ'ব। লগতে সন্তানৰ পৰাও আনন্দ লাভ কৰিব। যিসকল বিবাহিত ব্যক্তি আছে, বিদ্যাত এওঁলোকৰ হয়তো সঘনাই মনত অকণমান চঞ্চলতা আহিব পাৰে। কিছু সময় পঢ়াত মন বহিলে কিছু সময় হয়তো পঢ়াৰ পৰা মন অকণমান বিচলিত হ'ব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি ক্ৰীম বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ সমাধান হোৱা সমস্যা পুনৰ হয়তো আজি দেখা দিব পাৰে। গতিকে অকণমান সতৰ্ক চলিলে নিশ্চয় সেই সমস্যাও সমাধান কৰিব পাৰিব। আজি আপুনি কোনোবা সম্বন্ধীয় ব্যক্তিক সহায় কৰিবলগীয়া হয়তো হ'ব পাৰে। ব্যৱসায় বাণিজ্যত আজি আৰ্থিক লাভালাভৰ পূৰ্ণ যোগ দেখা গৈছে। গতিকে ধন উপাৰ্জন কৰিব পাৰিব। আজি ক'ৰবাৰ পৰা সুখবৰো হয়তো আপুনি পাব পাৰে। কিন্তু মানসিক চিন্তা অকণমান বাঢ়িব। চিন্তা দিনটো তেওঁলোকে বেছিকৈ কৰা দেখা যাব। আজি যাত্ৰাৰ সম্ভাৱনাও যথেষ্ট আছে। গতিকে ক'ৰবাত হয়তো কিবা কাৰণবশতঃ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। কাজিয়াৰ পৰা দূৰত থাকিব। সৰু কথাই কাজিয়াৰ সূত্ৰপাত হয়তো কৰাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো বিদ্যাত এওঁলোকৰ কিছু যাত্ৰা হ'ব পাৰে। হয়তো শিক্ষামূলক ভ্ৰমণ আজি হ'ব পাৰে। লগতে আজি মাতৃৰ উপদেশ লাভ কৰিব। মাতৃৰ কিবা ভাল উপদেশ দিনটোত দিব পাৰে। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ বন্ধুবৰ্গৰ পৰাও কিবা সহায় পাব। বিশেষকৈ শিক্ষা ক্ষেত্ৰত বন্ধুবৰ্গৰ সহায়ে আপোনাক আজি কিছু উপকৃত কৰিব। বাকী অন্য সকলো দিশত দিনটো শুভভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু বিশেষকৈ শুভ ৰং হ'ব আজি সেউজীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি আহিব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো খুব সুন্দৰ হৈ পৰিব। আজি আত্মবিশ্বাস এওঁলোকৰ অকণমান বাঢ়িব। বিগত দিনৰ তুলনাত আজি আত্মবিশ্বাসৰ পৰিমাণ বৃদ্ধি হোৱা দেখা যাব। জীৱনসংগীৰ ফালৰ পৰা হয়তো আপুনি ধন উপাৰ্জন কৰিব পাৰে। কিন্তু সৰু কথাই কাজিয়াৰো সূত্ৰপাত কৰিব পাৰে। গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। অৱশ্যে এওঁলোকে কিছু শান্ত হৈ থকা দেখা যাব। কোনোবাই কিবা ক'লেও বৰ বিশেষ আজিৰ দিনটোত খং এওঁলোকৰ নুঠে। সামাজিক কাম কাজতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে এওঁলোকৰ ঘৰৰ পৰা বাহিৰত লোকপ্ৰিয়তা বাঢ়িব। আপুনি ঘৰৰ পৰা ওলাই গ'লেই হয়তো সকলোৰে সৈতে মিত্ৰতা বাঢ়িব পাৰে। প্ৰেমত কিছু মতলীয়া হৈ থকাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি সংগীত শুনিব বিচাৰিব পাৰে। নতুবা সংগীতৰ প্ৰতি এওঁলোকৰ ৰুচি অকণমান বৃদ্ধি পাব। কিন্তু যদিও দিনটো ব্যস্তভাৱে পাৰ হ'ব, নিজৰ বাবে এওঁলোকে কিছু সময় উলিয়াব পাৰিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়ত ঘৰত কোনো প্ৰিয় ব্যক্তিৰ আগমন হ'ব পাৰে। প্ৰিয়জনৰ আগমনে এওঁলোকৰ গোটেই দিনটো আজি খুব সুখময় কৰি তুলিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত বৰ বিশেষ মন নবহিব। কিয়নো পঢ়াত ধৈৰ্য কম হোৱাৰ বাবে হয়তো পঢ়িব ইচ্ছা নাযাবও পাৰে। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘূৰা ফুৰাৰো পূৰ্ণ যোগ আছে। আপুনি কিবা কাৰণবশতঃ ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। মাতৃপক্ষৰ কিবা সুখবৰ আহিব। গতিকে হয়তো মোমায়েকৰ ঘৰৰ ফালৰ পৰা নতুবা অন্য কোনো মাতৃপক্ষৰ ফালৰ পৰা কিবা খবৰ আজিৰ দিনটোত লাভ কৰিব পাৰে।
বাকী অন্য সকলো দিশত দিনটো শুভদায়কভাৱে পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং বিশেষভাৱে থাকিব বগা। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি আজৰি সময়তো কিছু আনন্দিত হৈ থকা দেখা যাব, গতিকে দিনটো ফূৰ্তিদায়কভাৱে পাৰ হ'ব। আজি নতুন নতুন পথৰ পৰা ধন আপোনাৰ হাতলৈ আগমন হ'ব পাৰে, গতিকে নতুন পথেৰে ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব। আজি নতুন আপোনাৰ কাম কাজবোৰো সুকলমে আপোনাৰ সমাপন হ'ব, গতিকে নতুন কামত আজি লাভালাভ হ'ব। পিতৃ মাতৃৰ আজি আপুনি বিশ্বাসৰ পাত্ৰ হৈ পৰিব। যদি বিগত দিনত পিতৃ মাতৃয়ে সিমান আপোনাক বিশ্বাস কৰা নাছিল, আজি দিনটোত আপোনাক বিশ্বাস কৰিব। পিতৃ মাতৃৰ সৈতে সম্বন্ধ খুব সুন্দৰ হৈ পৰিব। আজি প্ৰিয়জনে হয়তো আপোনাৰ সৈতে সময় পাৰ কৰাৰ ইচ্ছা কৰিব পাৰে, কিন্তু আপোনাৰ হাতত সিমান সময় নাথাকিবও পাৰে। দিনটো খুব ব্যস্তভাৱে পাৰ হ'ব। বিভিন্ন কামত আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজৰি সময় সিমান নাপাবও পাৰে। আজি আপুনি যি কাম কৰিব সেই কামবোৰ খুব নিখুঁতভাৱে কৰা দেখা যাব। গতিকে কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতা, কৰ্মকৌশলতা বৃদ্ধি পাব। লগতে আজি নতুন প্ৰেমৰ সম্ভাৱনাও প্ৰবল আছে। যিসকল ব্যক্তি নতুন প্ৰেমৰ সন্ধানত আছে তেওঁলোকৰ বাবে দিনটো খুব সুন্দৰ। বিদ্যাত অহৰহ এওঁলোকে হয়তো আজি পঢ়াত গুৰুত্ব নিদিবও পাৰে, গতিকে অকণমান পঢ়াত কম সময় এওঁলোকে দিয়া দেখা যাব। আজি এওঁলোকে নিজৰ বাবে খৰচ অকণমান বেছিকৈ কৰা দেখা যাব, কিয়নো বিগত দিনৰ তুলনাত আজি নিজৰ স্বাস্থ্য, নিজৰ সৌন্দৰ্যৰ বাবে এওঁলোকে খৰচ কৰা দেখা যাব। হয়তো সাজ পোছাক নতুবা অন্য কিবা কাৰণত খৰচ হ'ব পাৰে। বাকী দিনটোৰ বাবে অন্য সকলো দিশত শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি ৰঙা। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ আজি অকণমান যত্ন ৰখাটো ভাল হ'ব। বিশেষকৈ দাঁতৰ আৰু পেটৰ অকণমান সমস্যাই দেখা দিব পাৰে, গতিকে যত্ন ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভূমি সম্পত্তিৰ ফালৰ পৰা কিবা হয়তো খবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে, আৰু বিশেষকৈ এওঁলোকে শিশুকালত কৰি ভাল পোৱা কিবা কাম কৰিব বিচাৰিব পাৰে। আজি বন্ধুৰ সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। কিবা সময়ত আপুনি প্ৰয়োজনীয়তাত বন্ধুৰ পৰা সহায় লাভ কৰিব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো অকণমান মধ্যম। হয়তো প্ৰিয়জনেই আপোনাক কোনোবা ক্ষেত্ৰত সিমান সহায় নকৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাতকৈ আজি বেলেগ কামত ব্যস্ত থকাৰ বাবে পঢ়া শুনাৰ পৰা গুৰুত্ব অকণমান কম হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আশা আকাংক্ষাসমূহ অকণমান বাঢ়িব। কিবা কথাই হয়তো মনত অকণমান নিৰাশ ভাৱো আনিব পাৰে, গতিকে যিমান পাৰে আপুনি এক্টিভ থাকিব আৰু পঢ়া শুনাৰ লগে লগে অন্য দিশতো আপুনি এক্টিভ হৈ থকাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি অনুশাসিত হৈ থকা দেখা যাব, গতিকে কিছু সময়মতে কাম কৰা, সময়মতে ক'ৰবালৈ যোৱা দেখা যাব। গতিকে অকণমান সময়ো এওঁলোকে অবাবত ব্যয় কৰিব দিনটোত নিবিচাৰে। আজি বিদ্যাৰ্থীসকলৰ আজি হয়তো ঘৰৰ কাৰোবাৰ কথা মতেই পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। আজি একাগ্ৰতা এওঁলোকৰ মাজে সময়ে কমিব পাৰে। কিছু সময় একাগ্ৰ হৈ চলিলে কিছু সময় হয়তো অন্য কিবা কথাই আপোনাক চঞ্চলতা মনলৈ আনিব পাৰে, গতিকে যিমান পাৰে একাগ্ৰ বৃদ্ধি কৰিব পাৰিলে বাকী সকলো দিশত দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু বিশেষভাৱে শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি অহৰহ কাম বন কৰা দেখা যাব, যাৰ বাবে হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে কিছু সময় কাম কৰিলে কিছু সময় আপুনি জিৰণি লোৱাৰো চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত কিবা অনুষ্ঠান প্ৰগ্ৰেমত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব। আজি বয়সস্থ ব্যক্তিয়ে হয়তো আপোনাক কিবা উপদেশ দিব পাৰে। আজি বৰ বিশেষ খং ৰাগো নাথাকে, গতিকে কোনোবাই কিবা ক'লে তেওঁলোকৰ সিমান খং আজি উঠা দেখা নাযায়। কিন্তু যিমান পাৰে প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ ব্যক্তিৰ পৰা সতৰ্ক হৈ চলিব, কিয়নো কোনোবা তৃতীয় পক্ষৰ ব্যক্তিয়ে আপোনাৰ হয়তো প্ৰেমত কিছু খেলি মেলি কৰিব পাৰে।
এই ৰাশি ব্যক্তিসকলৰ বাকী অৱশ্যে আজি আপোনাৰ ব্যক্তিত্ব কিছু বিকশিত হ'ব, কিয়নো আপুনি কৰা কিবা কাম, আপুনি কোৱা কিবা কথা আজি সমাজত লোকপ্ৰিয় হৈ পৰিব। আজি শিশুৱে আপোনাক কোনোবা ক্ষেত্ৰত সহায় সহযোগিতা কৰিব পাৰে, কোনোবা শিশুৰ পৰা আপুনি সহায় পাব পাৰে। বুদ্ধিমত্তা প্ৰখৰ হ'ব, গতিকে যি কাম কৰিব সেই কামবোৰ এওঁলোকে বুদ্ধিমত্তাৰে কৰা দেখা যাব। লগতে শিক্ষা তেওঁলোকৰ নতুন বিষয়, বিশেষকৈ নতুন বিষয়ত জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে। পুৰণা বিষয়তকৈ এওঁলোকে নতুন নতুন বিষয়ত আজি জ্ঞান অৰ্জন কৰিব পাৰিব। লগতে আজি হয়তো বৰ বিশেষ এওঁলোকৰ খাবলৈ ইচ্ছা নাযাব পাৰে, কিবা হয়তো বস্তু সিমান আপুনি সুস্বাদু বস্তু পালেও হয়তো খাব ইচ্ছা সিমান নাযাব পাৰে। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং বিশেষভাৱে থাকিব গুলপীয়া। কুম্ভ ৰাশি ব্যক্তিসকলে আজি হাঁহিমুখে সকলো সমস্যা সমাধান কৰিব পাৰিব। আজি আনৰ সমস্যাও এওঁলোকে সমাধান কৰি দিয়া দেখা যাব। আজি ক'ৰবাত যদি ধন আপুনি ইনভেষ্ট কৰিব বিচাৰিছে, কৰিব পাৰে, তেনে ক্ষেত্ৰত আপোনাৰ লাভালাভৰ যোগ যথেষ্ট আছে। সামাজিক কাম বাদ দি এওঁলোকে নিজৰ ব্যক্তিগত কামতহে আজি কিছু বেছি সময় হয়তো পাৰ কৰিবলগীয়া হ'ব পাৰে। দিনটো খুব ব্যস্তভাৱে পাৰ হ'ব, আপুনি সময় খুব কম পাব পাৰে, আজৰি সময়। আজি পৰিয়ালৰ হয়তো কিবা আপত্তিও আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে, কিন্তু আনৰ প্ৰেছাৰ হয়তো কৰ্মক্ষেত্ৰত পাব পাৰে। গতিকে কোনোবা ব্যক্তি আপোনাক জোৰ কৰি কিবা কাম কৰাৰ দায়িত্ব দিব পাৰে। কাজিয়াৰ পৰা যিমান দূৰত থাকিব সিমানেই ভাল হ'ব, কিয়নো সৰু কথাই আজি দিনটোত সৰু সুৰা কাজিয়াৰ উদ্ভৱ কৰাব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজৰি সময়ত এওঁলোকে মন পচন্দৰ কাম, বিশেষকৈ সংগীত শুনাৰ, সংগীত গোৱাৰ, চিনেমা চোৱা এনেধৰণৰ কামত ব্যস্ত থকা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ আজি জীৱনসংগীৰ পৰা কিছু দূৰত্ব বাঢ়িব পাৰে, কিছু আঁতৰত থাকিবলগীয়া হয়তো হ'ব পাৰে। আজি বন্ধুৰ ক্ষেত্ৰখন আপোনাৰ বাবে সিমান শুভ নহয়, গতিকে বন্ধুৰ পৰাও সতৰ্ক হৈ চলাটো ভাল হ'ব। লগতে উৎসৱ পাৰ্বণ নতুবা কিবা প্ৰগ্ৰেমত আপুনি আগভাগ ল'বলগীয়াও হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি বিশেষকৈ ঘৰৰ কোনোবা ব্যক্তিয়ে আপোনাক শিক্ষা দীক্ষাত আৰ্থিকভাৱে নতুবা কথা বতৰাৰে সহায় সহযোগিতা কৰিব পাৰে। ঘৰৰ কোনোবা ব্যক্তিৰ পৰা আপুনি পঢ়া শুনাত সহায় লাভ কৰিব। বাকী অন্য সকলো দিশত শুভ। মাজে সময়ে হয়তো এওঁলোকৰ খৰচৰ মাত্ৰা কিছু বাঢ়িব পাৰে। আপোনাৰ ব্যক্তিগত খৰচ বাঢ়িব, নিজৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে খৰচ হ'ব পাৰে। ধৰি লওক আপোনাৰ সাজ পোছাক, ড্ৰেছ পাতি নতুবা অন্য কিবা ক্ৰয় কৰাৰ ক্ষেত্ৰত খৰচ বাঢ়িব পাৰে। অন্য সকলো দিশত সুন্দৰভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি ঘিউ বৰণীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱে কিছু আত্মবিশ্বাসী, কিন্তু আজি সেই আত্মবিশ্বাসৰ আপুনি যিমান সদুপয়োগ কৰিব সিমানেই আপোনাৰ দিনটো আৰু অকণমান সুন্দৰ হৈ পৰিব। আজি পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে বহুদিনৰ পৰা যদি পোৱা নাছিল তেনে ধন আজি লাভ কৰিব পাৰে। আজি যদি আপোনাৰ কোনো আলহী আঁতৰত থাকে, সেই আলহীৰ ফালৰ পৰাও খা খবৰ কিবা আহিব পাৰে, হয়তো তেনে ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব পাৰে। পৰিয়ালত দিনটো খুব ৰোমান্টিক আৰু সুন্দৰভাৱে পাৰ হ'ব। আজি প্ৰিয়জনৰ সৈতে হয়তো ভুল বুজাবুজি হ'ব পাৰে কোনো কথাত, গতিকে কিছু সতৰ্ক হৈ চলিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি খঙৰ মাত্ৰাও কিছু বাঢ়িব পাৰে। হঠাৎ হয়তো কিবা কথাই খং আপোনাৰ অকণমান বঢ়াব পাৰে। যিকোনো কথাই এওঁলোকে খুব স্পষ্টভাৱে কোৱা দেখা যাব, গতিকে স্পষ্টকৈ ক'লেই হয়তো কোনোবাই বেয়া পাব পাৰে আপোনাক, কিন্তু আপুনি আজি সকলো কথা স্পষ্টভাৱে ক'ব বিচৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভাল চিন্তা কৰা ব্যক্তি কিছু বাঢ়িব, গতিকে সমাজত যদিও সৰু সুৰা গোপন শত্ৰু থাকিব পাৰে, তথাপি আপোনাৰ বিষয়ে ভাল চিন্তা কৰা মানুহ আজি বৃদ্ধি পাব। আজি আপোনাৰ চিন্তাধাৰাও কিছু উন্নত হ'ব, গতিকে মনত হয়তো উচ্চ চিন্তা, উচ্চ আশা হয়তো আজি আহিব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলৰ
বিগত দিনৰ কিবা কথাই আপোনাৰ হয়তো অকণমান আৱেগিক কৰি তুলিব পাৰে। লগতে এওঁলোকৰ আজি ঘৰত সুস্বাদু ভোজন হয়তো কিছু আয়োজন হ'ব পাৰে, গতিকে আপুনি ঘৰত থাকিলে নতুবা ঘৰৰ পৰা ক'ৰবাত গ'লেও সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা পাব। আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰুৱা ক্ষেত্ৰতো অকণমান খৰচ হ'ব পাৰে। আপুনি ঘৰৰ খৰচ হয়তো সন্ধিয়াৰ ভাগত কৰিবলগীয়া হ'ব পাৰে, বিশেষকৈ পাকঘৰৰ কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব। বিদ্যাত মাজে সময়ে যদিও মন চঞ্চল হৈ থাকিব, তথাপি যিখিনি পঢ়া শুনা কৰিব সেইখিনি এওঁলোকৰ আজি দিনটোত মনত ৰোৱা দেখা যাব। অন্য সকলো দিশত হ'ব। বিশেষকৈ শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং থাকিব আজিৰ বাবে বগা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।